ৰাতিপুৱাই দেখাই দিছোঁ কঁঠাল দেই। এয়া ডাঙৰ বাইদেউ আনিছিলে তিনিচুকীয়াৰ পৰা। কাৰ কাৰ কঁঠাল প্ৰিয়, কাৰ কাৰ গুটি প্ৰিয়। এইফালে মই গৰম পানী গিলাচ ৰেডি কৰি লৈছোঁ। ইয়াত মই গৰম পানী, চিয়া চিড আৰু নেমু দিছোঁ দেই। ওম চাইৰা বাবাই যেন সকলোৰে মংগল কৰে দেই। সকলোৰে দিনবোৰ ভাল হওক, বেয়া হ'ব লগাবোৰ যেন খণ্ডন হয়। আজিৰ দিনত পৃথিৱীৰ অধিকাংশ মানুহে ফেচবুকত কাম কৰি টকা ইনকাম কৰি আছে আৰু বহুতে হয়তো এতিয়া জনাও নাই কেনেকৈ কি কৰিব লাগে, কাকো সুধিবও নোৱাৰে, লাজো কৰে, নহয় জানো? লাজ কৰিলে নহ'ব হা। লাজ যদি কৰিম বুলি ভাবি আছে তেনেহ'লে এই পৃথিৱীত চলিব নোৱাৰিব। টকাটো সকলোকে লাগে, তেনেহ'লে টকা লাগিবলৈ হ'লে কামটো কৰিবলৈ জানিব লাগিব। সেইটো কাৰণে যিসকলে একেবাৰে নাজানে, ফেচবুকটোত কি কৰিব লাগে কি কৰিব নালাগে একোৱেই নাজানে, সেইবোৰৰ কাৰণে মই আজি এটা ভিডিঅ' বনাইছোঁ। ষ্টাৰ্টিং হা, আপুনি ফেচবুকত আপোনাৰ যেতিয়া ফেচবুক একাউণ্ট এটা থাকে সেইটো কেনেকৈ প্ৰফেচনেল মোড কৰিব মই সেইটো আজি শিকাইছোঁ। জনাসকলেতো জানেই, নজনাসকলে ইয়াত এতিয়াও নজনা মানুহ আছে, বহুত আছে, কিন্তু মুখখন খুলি নকয়। কিন্তু মোক মেছেঞ্জাৰত আহি পিনে কয় বা মোক শিকাই দিবচোন বুলি। সেইটো কাৰণে মই এগৰাকীক কোৱাতকৈ সকলোৰে সুবিধা হওক বুলি মই কৰি দিছোঁ হা। এইটো হৈছে মোৰ হাজবেণ্ডৰ মোবাইল। ফেচবুকটো খুলিব নহয়, এইটো মোৰ হাজবেণ্ডৰ একাউণ্ট হয়। এইটো মই প্ৰফেচনেল মোড অলৰেডি কৰি থৈছোঁ। এইটোত আপুনি যাব, এইটো আপোনাৰ একাউণ্ট হয়নে? এইটো আপোনাৰ একাউণ্ট যেনিবা, একাউণ্টটোত গৈ পিনে 3টা ডটত ক্লিক কৰিব। এইটো যে আছে টাৰ্ণ অফ প্ৰফেচনেল মোড, এইটো মানে অলৰেডি মই অন কৰিলোঁ। যেতিয়া আপুনি প্ৰফেচনেল মোডটো অন কৰিব নহয় তেতিয়া এইডাল এনেকৈ ঘূৰি থাকিব, দেখিছেনে? এই প্ৰফেচনেল মোডটোত ক্লিক কৰি দিলেই হৈ গ'ল। তেতিয়াই আপোনাৰ ফেচবুকে প্ৰফেচনেল মোডত কাম কৰিব। আৰু বহুতে সোধে ষ্টাৰটো কেতিয়া পাম, ষ্টাৰটো মই কেতিয়া কিনিব পাৰিম, ষ্টাৰটো মই কেতিয়া মোক মানুহে ষ্টাৰ দিব। ষ্টাৰ পাবলৈ হ'লে আপোনাৰ 500 ফলোৱাৰ্ছ হ'ব লাগিব, গম পাইছে? আৰু এটা কথা আছে, মোলৈ মানুহে অকল ফ্ৰেণ্ড ৰিকুৱেষ্টহে পঠিয়াই থাকে, কিন্তু ফ'ল' নকৰে। আপুনি ফ'ল' বাটনটো কৰাই নাই, কেনেকৈ আপোনাক ফ'ল' কৰিব? 5000 ফলোৱাৰ্ছ ফ্ৰেণ্ড হৈ যোৱাৰ পিছত আপুনি ফ্ৰেণ্ড ৰিকুৱেষ্ট একচেপ্ট কৰিব নোৱাৰে। তাৰ কাৰণেও এটা অপশ্যন আছে, গম পাইছেনে? সেই ফ্ৰেণ্ড ৰিকুৱেষ্টটো এড ফ্ৰেণ্ডটো আঁতৰাই ফ'ল' বাটনটো তাত লগাব পাৰি। তাৰ কাৰণেও এটা মই ভিডিঅ' বনাম। যদি আপোনালোকে ভাল পায় তেনেহ'লে মোক মেছেজ কৰিব হা। মেছেজ নকৰিলে কিন্তু মই নিশিকাওঁ। মইনো নিজে উজাচি কিয় শিকাই থাকোঁ। বহুত মানুহ আছে কিন্তু মুখ খুলি নকয়, মই জানো। সেইটো কাৰণে মই প্ৰথমতে কেনেকৈ আপোনাৰ একাউণ্টটো প্ৰফেচনেল কৰিব সেইটো ষ্টেপ মই আজি দেখাইছোঁ, গম পাইছেনে? বাকী কিবা জানিবলৈ থাকিলে মই আপোনালোকক বাৰে বাৰে কৈছোঁ, মোক সুধিব, মই ধুনীয়াকৈ বুজাই দিম। এটা ল'ৰা ছোৱালী থকা মাকৰ পটককৈ ক'বলৈ যাওঁ বুলি ক'লে প্ৰব্লেম হৈ যায়, গম পাইছেনে? কিমান যুঁজা কৰিব লাগে, এৰাতিৰ কাৰণেও হ'লেও যুঁজা কৰিব লাগে। এইফালে আৰিয়া কাপোৰ উলিয়াই ল'লোঁ, এইফালে মোৰ কাপোৰ উলিয়াই লৈছোঁ, এইফালে এইটো ইস্ত্ৰি কৰি দিলোঁ। বৰ সুটমুচ হ'লেও পিন্ধি ভাল নালাগে ন, হ'ব পাৰে ল'ৰা ছোৱালী মাক, তথাপিও আৰু ইমান আৰু সুটমুচ। পটককৈ ওলালে গুৱাহাটীলৈ যাব লাগে। কিছুমান কাম মানুহজনে নাচালে নহয়েই যে, বাছখনৰ কিবা এটা কাম কৰিব লাগে, সেইটো কাৰণে মানে মানুহজন নগ'লেই নহয়। সেইকাৰণে আমি এতিয়া 2:30টাই বাজিলে, কাপোৰ পেক কৰিছোঁ। মানুহজন গা ধুবলৈ আছেই। আৰিয়াৰ কাৰণে খিচিৰি অলপ পেক কৰি লৈছোঁ। এতিয়া মানে তাই কাজু বৰফি কেইবাটাও খাই দিলে, সেইকাৰণে বোলো লগালগ নোখোৱাওঁ, অলপ পিছত খুৱাম। এইফালে ছোৱালীক খিচিৰি খুৱাই ল'লোঁ, খিচিৰি পেক কৰি লৈছিলোঁ, তাই ভোক লাগিলে বোলে, খুৱাই ল'লোঁ। এইফালে ৰিংকুৱে মোলৈ লাচি বনাই দিছে দেই। যিহেতু আজি বৃহস্পতিবাৰ, নিমখ দিয়া বস্তু খাব নালাগে নহয়, ৰিংকুৱে চেনি দি বনাই দিছে। 3:41 হ'ল, মই আৰু ছোৱালী ওলাই ৰেডি। এতিয়া মানুহজন ওলাবলৈ আছে।
ওলাই মেলি লাহেকৈ গৈ থাকিম আৰু নাযাওঁ বুলি ভাবিছিলোঁ কিন্তু মানুহজন নগ'লে নহয় যে সেইকাৰণে যাওঁ বুলি আজি বৰ বেছি গৰম দেই বৰ বেছি গৰম পৰিছে এই কালাৰটো ভাল লাগিছেনে মই এইটো জুডিঅ'ৰ পৰা কিনিছোঁ চোৱা ইমান ধুনীয়া কালাৰ ন ওলাই মেলি ল'লোঁ আকৌ গৈ কাপোৰ ভৰাইছোঁগৈ কেলৈ ভৰালোঁ সেইটো পিছত জনাম বাৰু আমি ক'ৰবালৈ গৈ থাকিলে মানে আমাৰ যাওঁতে যাওঁতে দেৰিয়ে হৈ যায় মানুহজনৰ ইমানেই ফোন আহে ফোন কৰিব লাগে ঘোঁৰা গাড়ী এতিয়া আমি নগাঁৱত সোমাই পিনে আমাৰ বাছ এখন বনাবলৈ দি থকা হৈছে যে সেইখন চাবলৈ আহিলোঁ ইমান দিন হৈ গ'ল মানুহজনে অকল পইচাহে চিনি পায় পইচা লাগে পইচা লাগে পইচা লাগে পইচা দিলেও কাম নকৰে তেওঁ মানে আমনি লাগি গৈছে মানে সদায় আহি থাকিব লাগে সদায় বাৰু আহিব পাৰিমেই কিমান খৰচা হয় বাৰু কিমান খৰচা হয় আৰু নাচালেই কাম নকৰে সেইটো কাৰণে এতিয়া আমি প্ৰথমতে ইয়াত সোমাম নগাঁৱত সোমাই তাৰপিছতহে গুৱাহাটীলৈ যাত্ৰা কৰিম আৰু চাওকচোন কৃষ্ণচূড়া ফুলি আছে ইমান ভাল লাগিছে ইমান ভাল লাগিছে আমি নগাঁও গেৰেজটো পালোহি মই বোলো হাফ পেণ্ট পিন্ধি আহোঁ দেই ইমান গৰমত বোলো বৰ ঘামেও মানুহজন বৰ ঘামে কাম নাচালেই নহয় আচলতে প্ৰতিটো কামেই এতিয়া আমি ফেচবুকটো যদি এদিন দুদিনমান বহি দিওঁ চাবচোন ৰেড কালাৰ হৈ যায় দেই ঠিক তেনেকৈ য'ৰ পৰা টকা আৰ্নিং কৰি আছে সেইটোতো ইম্পৰ্টেণ্ট দিবই লাগিব ন চব চাব লাগিব সেইফালে নতুন বাছ বনাই আছে এইখন দেখিছে বিষ্ণুপ্ৰিয়া ইয়াৰ ভিতৰত যে কেইখন বাছ সোমাই আছে দেখিলে নালাগেই নগাঁৱৰ পৰা ওলাই আহোঁ মানে 6টাই বাজিলে এয়া দেখিছেনে আজিকালি গুৱাহাটীৰ ফালে যেতিয়াই তেতিয়াই বৰষুণে দি থাকে নাজানো আৰু গুৱাহাটীত দিছে নাই এতিয়া এইডোখৰ পুৰা বৰষুণ দিয়ে এইফালে আমি এতিয়া ৰামু কাকা পাকঘৰ পালোহি দেই মোৰ আজি ব্ৰত নহয় ৰাতিপুৱাৰ পৰা একো খোৱাই নাই ভোক লাগিছে এতিয়া চাহ আৰু কিবা এটা খাই লওঁ মানুহজনো নাই খোৱা ৰাতিপুৱা ব্ৰেকফাষ্ট কৰায়ো ভোক লাগিছে নাই তোমাক লাগিছে আমাৰ ছোৱালী সাৰ পাই গ'ল বোলা এতিয়া আমি খামগৈ বোলা চাহ ৰুটি পৰঠা পায় ভাতো পায় চাহ ৰুটি পৰঠা খাই লওঁ ব'লা ব'লা আৰু বেছি দূৰ যাব নোৱাৰোঁ আৰু মানে ভোক লাগিছে এইখন দেই আমি বাছ আনোতে পূজা কৰিবলৈ যাওঁতে ইয়াতে সোমাইছিলোঁ মানে চাফা দেই ব'লা 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 এইখন দেখাই দিছোঁ ভাল বেছি দূৰলৈ যাব নোৱাৰোঁ মানে এইফালে তাৰকা আহি গ'ল এইফালে এক তাৰকা খাইছে দেই মোৰতো ভেজ এইফালে আমাৰ ছোৱালীয়ে পায়স খাইছে খোৱা আগতে আমি আহিলে এইখন হোটেল লিভিং হাবত থাকোঁ হা এইখন হোটেলত থাকোঁ এতিয়া আমি হোটেল য়েল্ল' কুইনত থাকোঁ হোটেল য়েল্ল' কুইনখনো নতুন হয় ভাল দেই বহুত ভাল এবাৰ থাকিছোঁ এয়া য়েল্ল' কুইন য়েল্ল' কুইনত আহিছোঁ মানুহে মানুহক সলনি কৰে হা ভাল ফ্ৰেণ্ড হ'লেও বেষ্ট ফ্ৰেণ্ডটো সলনি আকৌ বেলেগ এটা বেষ্ট ফ্ৰেণ্ড পাতেগৈ খানাটো সলনি কৰে তেনেহ'লে মানুহ হোটেলখন সলনি কৰাটো কি ডাঙৰ কথা চেঞ্জ কৰিব লাগে তেতিয়াহে গম পাব একেটা ৰুমতে আছে ন যোৱাবাৰ আমি এইটো ৰুমতে আছোঁ হয় দেই হয় হয় আমাৰ ছোৱালী একদম পেকিং কৰি লৈ আহিছে যে এইবোৰ এতিয়া আহিলে ফ্ৰেছ হৈ উলিয়াই লৈছে আৰু গোটেইগাল চাহ খুৱাবই লাগিব বনাই কালাৰ কৰিবই 9:15 পালোহি এতিয়া 9:30 বাজিলে ফ্ৰেছ হৈ ল'লোঁ যিমানে যি নহওক ফ্ৰেছ হৈ ল'লেহে ভাল লাগে দেই গাটো ধুই ল'লেহে ভাল লাগে ঘপককৈ আহিব লগা হ'ল
নিজৰ কামটো ইম্পৰ্টেণ্ট নহয় জানো চবফালে চাব লাগে এতিয়া মানে মানুহজন নহ'লে কামবোৰ কৰিবলৈও বেয়া পায় ধৰক বাছৰ ষ্টাফে ন সেইটো কাৰণে আহিবলৈ ক'লে আহক বুলি ক'লে সেইকাৰণে গুচি আহিলোঁ আৰু এতিয়া আজিতো বৃহস্পতিবাৰ এয়া পৰঠা খালোঁ দেখিলে নহয় ব্ৰত ভাঙিলোঁ এতিয়া ভেজ খাম আৰু অৰ্ডাৰ দিব তেওঁ তাৰপিছত আৰু কি কৰিম আৰু লাহেকৈ শুই যাম আৰু যিমানে দিনৰ এতিয়া আজিতো কৰা নহ'লেই বাৰু এতিয়া আমি নগাঁৱত পুৰণা বাছখন চাই আহিলোঁ অহা কাইলৈ ৰাতিপুৱাই মানে যাবই লাগিব সেইটো কাৰণেহে অহা হৈছে নিজৰ কামবোৰ মেইন গম পাইছেনে বাকী ফেচবুকৰ বিষয়ে কি ক'ম আপোনালোকে প্ৰফেচনেল মোড কেনেকৈ কৰে সেইটো মই দেখালোঁ আৰু 5,000 ফলোৱাৰ্ছ হৈ গ'লে ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠিয়াব নোৱাৰে সেইটো কাৰণে আপোনালোকে ফ্ৰেণ্ড ৰিকুৱেষ্টটো উঠাই ফ'ল' বাটনটো লগাবলৈ হ'লে ছেটিংছত যাব লাগিব আৰু কোনে কি নাজানে কোনে কি জানে জনাব তেতিয়াহে ক'ব পাৰিম দেই নহ'লে কিন্তু মই আৰু নিজে নিজে কৈ থাকিলে কি হ'ব বাকী আপোনালোকে ভিডিঅ'বোৰ ভাল পালে শ্বেয়াৰ কৰিব আৰু মোৰ ফলোৱাৰ্ছ বঢ়া মানে মই আপোনালোককো হেল্প কৰিম ঠিক আছে যোনে যোনে মোক ফ'ল' কৰা নাই ফ'ল' কৰি দিব তেন্তে আজিলৈ ৰাখোঁ আৰু আমাৰ ছোৱালীয়ে কালাৰ কৰিলে দেখিছেনে ব্যস্ত ছোৱালীও য'তেই আহে ত'তেই পঢ়ে মোৰ ছোৱালীজনী ঠিক আছে আজিলৈ ৰাখিছোঁ সদায় কোৱাতে কওঁ ভগৱানে সকলোৰে মংগল কৰক সকলো সদায় ভালে থাকক গুড নাইট